নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰালৈ স্বাগতম জনাইছোঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা আপোনালোকৰ ইণ্টাৰ্ণশ্বিপৰ কাৰণে পোষ্ট খালী হৈছে। 460টা পোষ্ট আপোনালোকৰ দিছে। ইয়াত আপোনালোকৰ UG, PG যিসকলে পঢ়ি আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব ইণ্টাৰ্ণশ্বিপটোৰ কাৰণে। এইটো আপোনালোকৰ PM উষা অৰ্থাৎ USHSৰ প্ৰজেক্টৰ কাৰণে আপোনালোকৰ ইণ্টাৰ্ণশ্বিপ। গতিকে আপোনালোকে ইণ্টাৰ্ণশ্বিপ কৰিব পাৰিব। যেতিয়া আপোনালোকৰ কলেজৰ এতিয়া ধৰি লওক আপোনাৰ নৱেম্বৰ ডিচেম্বৰ পৰীক্ষা হ'ব, পৰীক্ষাৰ ব্ৰেকৰ পিছতে আপোনালোকে ইণ্টাৰ্ণশ্বিপটো কৰিবলৈ পাব। অৰ্থাৎ আপোনালোকৰ ক্লাছৰ কোনো ক্ষতি নহয়। এটা আপোনালোকৰ 10,000কৈ মাহেকত দিয়া হ'ব। 10,000 আপোনালোকে পে'মেণ্ট পাব। থকা খোৱা নিজৰ হ'ব লাগিব বুলি উল্লেখ কৰিছে। লাষ্ট ডেট অনলাইন আবেদনৰ লাষ্ট ডেট হৈছে 10 নৱেম্বৰ। এখন গুগল ফৰ্ম ফিল আপ কৰিব লাগিব আপোনালোকে। মই দেখুৱাই দিম কেনেকৈ ফিল আপ কৰিব। কি লাগিব কৈ দিছে, এটা ব্ৰিফ বায়'ডাটা লাগিব, অৰ্থাৎ আপোনাৰ এখন বায়'ডাটা বনাব লাগিব। তাৰপৰা যিবোৰ আপোনাৰ ছেমিষ্টাৰ হওক বা হায়াৰ ছেকেণ্ডেৰী হওক মাৰ্কশ্বিটবোৰ আপোনালোকে কালেক্ট থ'ব লাগিব, PDF বনাই ল'ব লাগিব। তাৰপিছত আহিলে ৰিকমেণ্ডেশ্যন লেটাৰ ফ্ৰম দ্য ডিপাৰ্টমেণ্ট, HOD ডিপাৰ্টমেণ্ট। অৰ্থাৎ আপোনালোকৰ যিটো ডিপাৰ্টমেণ্টত আপুনি পঢ়ি আছে সেইটো ডিপাৰ্টমেণ্টৰ পৰা আপোনালোকৰ HODৰ পৰা এখন ৰিকমেণ্ডেশ্যন লেটাৰ আনিব লাগিব। সেই লেটাৰখনত আপোনালোকে মেনশ্যন কৰিব লাগিব যে আপুনি ইণ্টাৰ্ণশ্বিপ কৰিব বিচাৰে বা কিয় ইণ্টাৰ্ণশ্বিপটো কৰিব বিচাৰে। এখন ৰিকমেণ্ডেশ্যন লেটাৰ আপোনালোকৰ HODয়ে দি দিব। ডিপাৰ্টমেণ্টকেইটা আপোনালোকে চাই ল'ব ক'ত ক'ত কিমান পোষ্ট খালী হৈছে, এইখিনি আপোনালোকৰ আছে। ফিজিক্সত 18টা, কেমেষ্ট্ৰিত 22, এন্থ্ৰপলজিত 5, ষ্টেটিক্সত 5, তেনেকৈ মেথমেটিক্সত 11, 12, 20, 20, 20, 20, 10, 20 তেনেকৈ আপোনালোকৰ সকলোতে ভাগ কৰি দিয়া আছে। গতিকে আপোনালোকৰ নিজৰ যিটো ডিপাৰ্টমেণ্টত আপুনি ইণ্টাৰ্ণশ্বিপ কৰিম বুলি ভাবিছে সেইটো আপুনি চিলেক্ট কৰি ল'ব, মানে বাছনি কৰি ল'ব। তাৰপিছত এইখিনি আপোনালোকৰ প্ৰায় বহুতকেইটা ডিপাৰ্টমেণ্ট আছে। প্ৰত্যেকটো ডিপাৰ্টমেণ্টতে আপোনালোকৰ ছিটবোৰ খালী হৈছে। এতিয়া মই আপোনালোকক গুগল ফৰ্মখন কেনেকৈ ফিল আপ কৰিব মই দেখুৱাই দিম। আপোনালোকে এই লিংকটো যিটো লিংক আছে কপি কৰিব। কপি কৰাৰ পিছত গুগলত পেষ্ট কৰি দিব। পেষ্ট কৰাৰ পিছত এনেকৈ ফৰ্মখন অপেনিং হৈ যাব। অপেনিং হোৱাৰ পিছত আপোনালোকৰ এইখিনি দিয়াই আছে কি কি মানিব লাগিব, মানে অৰ্থাৎ কি কি আছে চব শ্ব' কৰা আছে। গতিকে আপোনালোকে ইয়াত সেইখিনি পঢ়ি ল'ব। ইয়াত আপোনালোকৰ ৰেকৰ্ড হিচাপে আপোনাৰ যিটো জিমেইল আছে সেই জিমেইলটোক আপুনি ইয়াত টিক মাৰ্ক কৰি দিব, ৰেকৰ্ড হিচাপে থাকি যাব। ইয়াত আপোনাৰ ফুল নেমটো দিবলৈ কৈছে। শ্ৰীমতী, মিষ্টাৰ, মিছ এইখিনি একো নিলিখিব, অকল খালী নেমটো লিখিব। ডেট অফ বাৰ্থটো দিব, তাৰপৰা জেণ্ডাৰটো চিলেক্ট কৰিব। ডেট অফ বাৰ্থ নিজৰ জেণ্ডাৰ চিলেক্ট কৰিব। নিয়ম অফ দ্য প্ৰগ্ৰেম, অৰ্থাৎ আপুনি কোনটো কোৰ্চ পঢ়ি আছে। আপুনি BA BSc 4 বছৰীয়া কোৰ্চটো পঢ়ি আছে নে আপুনি BA BSc 5 বছৰীয়া কোৰ্চটো পঢ়ি আছে, অৰ্থাৎ পষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেমটো। মাষ্টাৰ পঢ়ি আছে নে মাষ্টাৰ আৰ্টছ পঢ়ি আছে নে ছায়েন্স নে কমাৰ্চ, যিটো হয় চিলেক্ট কৰিব। ছেমিষ্টাৰ কোনটো ছেমিষ্টাৰত আপুনি পঢ়ি আছে বৰ্তমান, 1, 2, 3, 4 গোটেইটা ছেমিষ্টাৰ আছে। যিটো ছেমিষ্টাৰত আপুনি পঢ়ি আছে সেইটোত আপোনালোকে ক্লিক কৰিব। তাৰপিছত নেম অফ দ্য কলেজ, ইউনিভাৰ্চিটি, ইনষ্টিটিউট, অৰ্থাৎ আপুনি কোনখন কলেজত পঢ়ি আছে সেইটো আপুনি ইয়াত লিখিব। তাৰপিছত কৈছে ইজ ইয়ৰ কলেজ এফিলিয়েটেড ডিব্ৰুগড় ইউনিভাৰ্চিটি। যদি আপোনাৰ কলেজখন ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত আহে তেতিয়াহ'লে ইয়েছ ক'ব। যদি নাহে ন' ক'ব। নাহিলে তেতিয়া আপোনালোকক ইউনিভাৰ্চিটিখন মেনশ্যন কৰিবলৈ কৈছে। অৰ্থাৎ আপোনাৰ যদি কলেজখন ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত নহয় তেতিয়াহ'লে আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটি বাহিৰে কোনখন ইউনিভাৰ্চিটি আণ্ডাৰত পঢ়ি আছে সেই ইউনিভাৰ্চিটিখনৰ নামটো উল্লেখ কৰিব লাগিব। তাৰপৰা আপোনালোকৰ আগৰ ছেমিষ্টাৰ যি আছিলে, ধৰি লওক আপুনি BA BSc ফাৰ্ষ্ট ছেমিষ্টাৰত পঢ়িছে তেতিয়াহ'লে HSৰ পাৰ্চেণ্টেজটো দিব লাগিব। ধৰি লওক আপুনি BA BSc থাৰ্ড ছেমিষ্টাৰ পৰা ফিফ্থ ছেমিষ্টাৰত পঢ়ি আছে। ফিফ্থ ছেমিষ্টাৰত পঢ়িলে ফ'ৰ্থ ছেমিষ্টাৰ পাৰ্চেণ্টেজ দিব লাগিব। থাৰ্ড ছেমিষ্টাৰত পঢ়ি থাকিলে ছেকেণ্ড ছেমিষ্টাৰ পাৰ্চেণ্টেজটো আপুনি উল্লেখ কৰিব লাগিব। তাৰপৰা আপলোড ইয়ৰ লাষ্ট এক্সামিনেশ্যনৰ মাৰ্কশ্বিট, অৰ্থাৎ আপুনি আগৰ মাৰ্কশ্বিটবোৰ চব আপলোড কৰিব লাগিব। সেইটো আপোনালোকৰ সকলো কৈছে। প্ৰিভিয়াছ ইয়াৰ ছেমিষ্টাৰ এক্সামিনেশ্যন হ'ব। আপুনি ধৰি লওক ফিফ্থ ছেমিষ্টাৰত পঢ়ি আছে তেতিয়া আপুনি 4, 3, 2, 1 গোটেইটা আপোনালোকে মাৰ্কশ্বিট একেলগে PDF ফাইল বনাই একেটা ফাইলতে আপোনালোকে আপলোড কৰিব লাগিব। মোবাইল নম্বৰ দিব লাগিব, এড্ৰেছ দিব লাগিব। কোনটো ডিপাৰ্টমেণ্টত আপুনি ইণ্টাৰ্ণশ্বিপ কৰিব বিচাৰিছে সেইটো আপুনি উল্লেখ কৰিব লাগিব। ডিপাৰ্টমেণ্টটো উল্লেখ কৰিব ইয়াৰ পৰা চাই লৈ। তাৰপৰা ৰাইট এ নোট হোৱাই ইউ আৰ ইণ্টাৰেষ্টেড টু জইন দিছ ইণ্টাৰ্ণশ্বিপ। আপুনি কিয় জইন কৰিব বিচাৰে সেইটো বিষয়ে অলপ আপুনি লিখিবলৈ গৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটিত, যে কোৰ্চটো আপুনি কিয় কৰিব বিচাৰে বা ইণ্টাৰ্ণশ্বিপ কিয় ল'ব বিচাৰে সেইখিনি। তাৰপৰা আপলোড স্কেন কপি ৰিকমেণ্ডেশ্যন লেটাৰখন যিখন আপোনাৰ লিখি দিব HOD সেইখন আপুনি আপলোড কৰিব লাগিব, লগতে বায়'ডাটাখন আপলোড কৰিব লাগিব। এইখিনি আপলোড কৰি আপোনালোকে ফৰ্মখন ছাবমিট কৰি দিব। তাৰপিছত ফৰ্মখন ছাবমিট হৈ যাব।